নমস্কাৰ গেট ফ'ৰ অন্যটি ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিকেইটা কুৱেশ্যন লৈ আহিছোঁ পলিটিকেলৰ হয় খুবেই ইম্পৰ্টেণ্ট, তোমালোকে চাব পাৰা ভিডিঅ'টো শেষলৈকে অ'কে। আৰু যিসকলে গেট 3 ষ্টুডেণ্ট আছে তোমালোকে চালেও তোমালোকৰ অসুবিধা নহয়, তোমালোকৰ কাৰণেও ইম্পৰ্টেণ্ট। চ' যদি আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব অ'কে। চ' আৰম্ভণি কৰিবলৈ ওলাইছোঁ আজিৰ ভিডিঅ'টো। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে হাউ মেনি ফাণ্ডামেণ্টেল ৰাইটছ আৰ দিয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে? ভাৰতীয় সংবিধানত কিমানটা মৌলিক অধিকাৰ আছে? কাৰেক্ট এনচাৰটো হৈছে 6, 6টা মৌলিক অধিকাৰ আছে হয়নে। নেক্সট কুৱেশ্যন, হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন কনচিষ্ট অফ আৰ্টিকলছ অন অফিচিয়েল লেংগুৱেজ। সংবিধানৰ কোনটো অংশ চৰকাৰী ভাষাৰ অনুচ্ছেদৰ গঠিত? অপশ্যন ডি ইজ ৰাইট আনচাৰ অ'কে। অপশ্যন ডি ইজ ৰাইট আনচাৰ। পাৰ্ট 17। নেক্সট কুৱেশ্যন, দ্য 86th Amendment of the Indian Constitution made primary education as a fundamental right in the year. ভাৰতীয় সংবিধানৰ 86 সংখ্যক সংশোধনীৰ জৰিয়তে কোন বছৰত প্ৰাথমিক শিক্ষাক মৌলিক অধিকাৰ হিচাপে লোৱা হৈছিল? কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি 2002 অ'কে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, দ্য ফাৰ্ষ্ট হেণ্ড ৰাইটিং ইণ্ডিয়ান কনষ্টিটিউশ্যন ৱাজ চাইন বাই ডেছ মেম্বাৰ্ছ অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি অ'কে। প্ৰথম হাতে লিখা ভাৰতীয় সংবিধানৰ সভাৰ ডেছ সদস্যই স্বাক্ষৰ কৰে। কিমানজন সদস্যই স্বাক্ষৰ কৰিছিল? কাৰেক্ট এনচাৰটো মোক কমেণ্ট কৰি জনাবা। কিমানজন সদস্যই স্বাক্ষৰ কৰিছিল? কাৰেক্ট এনচাৰটো কমেণ্ট কৰি জনাবা তোমালোকে। নেক্সট কুৱেশ্যন, দ্য এমেণ্ডিং পাৱাৰ অফ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া ইজ ডিছক্ৰাইবড ইন হুইচ আৰ্টিকল। ভাৰতৰ সংবিধানৰ সংশোধনী ক্ষমতা কোনটো অনুচ্ছেদত বৰ্ণনা কৰা হৈছে? কাৰেক্ট এনচাৰটো হৈছে আৰ্টিকল 368 অ'কে। নেক্সট কুৱেশ্যনটো আহিছোঁ, নিউ পলিটিকেল পাৰ্টিজ ইন ইণ্ডিয়া আৰ ৰেকৰ্ডেড বাই। ভাৰতৰ নতুন ৰাজনৈতিক দল কোনে প্ৰদান কৰে? কাৰেক্ট এনচাৰটো হৈছে ইলেকশ্যন কমিশ্যনে অ'কে, ইলেকশ্যন কমিশ্যনে। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট ৰিজাৰ্ভেশ্যন ফৰ চিডুলড কাষ্ট নট এপ্লাইড ইন পঞ্চায়ত ইলেকশ্যন। কোনখন ৰাজ্যত পঞ্চায়ত নিৰ্বাচনত অনুসূচিত জাতিৰ বাবে সংৰক্ষণ প্ৰযোজ্য নহয়? কাৰেক্ট এনচাৰ হৈছে অৰুণাচল প্ৰদেশ। নেক্সট কুৱেশ্যন, ইন ইণ্ডিয়া হু ইজ কম্পিটেণ্ট টু এমেণ্ড ফাণ্ডামেণ্টেল ৰাইটছ অফ দ্য চিটিজেনছ। ভাৰতত নাগৰিকৰ মৌলিক অধিকাৰ সংশোধন কৰিবলৈ কোন যোগ্য? কাৰেক্ট এনচাৰ হৈছে পাৰ্লিয়ামেণ্ট অ'কে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, হুইচ অফ দ্য ফলোয়িং কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টছ হেজ বিন ডিছক্ৰাইবড এজ এ মিনি ৰিভিজন অফ কনষ্টিটিউশ্যন। তলৰ কোনটো সাংবিধানিক সংশোধনীক সংবিধানৰ ক্ষুদ্ৰ পুনৰীক্ষণ বুলি বৰ্ণনা কৰা হৈছে? কাৰেক্ট এনচাৰ হৈছে 42 অ'কে, মনত ৰাখিব অপশ্যন এ ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট এমেণ্ডমেণ্ট টু দ্য ফাণ্ডামেণ্টেল ৰাইটছ ফৰ ছ'চিয়েল ৰিজাৰ্ভেশ্যন পলিচিছ টু দ্য ষ্টেট ৱাজ ব্ৰট বাই।
সামাজিক সংৰক্ষণ নীতিৰ মৌলিক অধিকাৰৰ প্ৰথম সংশোধনী কোনে আনিছিল? অপশ্যনকেইটা চাই ল'ব। কাৰেক্ট এনচাৰ হৈছে পণ্ডিত জৱাহৰলাল নেহেৰু। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। দ্য টু এডিশ্যনেল ৱৰ্ড ছ'চিয়েলিষ্ট এণ্ড ছেকুলাৰ ৱেৰ এডেড টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন বাই দ্য ডেছ এমেণ্ডমেণ্ট। ডেছ সংশোধনৰ দ্বাৰা ভাৰতীয় সংবিধানত সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই অতিৰিক্ত শব্দ দুটা সংযোজন কৰা হৈছিল। অপশ্যনকেইটা চাব। কাৰেক্ট এনচাৰটো হৈছে 42। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। টোটেল নাম্বাৰ অফ ষ্টেট ইন ইণ্ডিয়া উইথ লেজিছলেটিভ কাউঞ্চিল ইজ। ভাৰতত বিধান পৰিষদ থকা ৰাজ্যৰ মুঠ সংখ্যা কিমান? কিমান হ'ব পাৰে? কাৰেক্ট এনচাৰ হৈছে 6খন। অ'কে, অপশ্যন চি ইজ ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন। হাউ মেনি ছাবজেক্টছ হেভ বিন ইনক্লুডেড ইন দ্য ইউনিয়ন লিষ্ট। কেন্দ্ৰীয় তালিকাত কিমান বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? কাৰেক্ট এনচাৰ 100টা বিষয়। অ'কে, নেক্সট কুৱেশ্যন। হু এমং দ্য ফলোয়িং হেজ ৰাইট টু এড্ৰেছ দ্য পাৰ্লিয়ামেণ্ট। তলত উল্লেখ কৰা সকলৰ ভিতৰত কাৰ সংসদত ভাষণ দিয়াৰ অধিকাৰ আছে? কাৰেক্ট এনচাৰটো হৈছে এটৰ্নী জেনেৰেল অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ৰিডিউচড দ্য ভোটিং এজ ফ্ৰম 21 to 18। কোনটো সাংবিধানিক সংশোধনীত ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছিল? কাৰেক্ট এনচাৰটো হৈছে 61। মনত ৰাখিব। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হু হেজ দ্য পাৱাৰ টু এপইণ্ট এডিশ্যনেল জাজ ফৰ দ্য ক্লিয়াৰেন্স অফ এৰেষ্ট অফ ৱৰ্ক ইন হাইকোৰ্ট। উচ্চ ন্যায়ালয়ত বকেয়া কামৰ নিষ্পত্তিৰ বাবে অতিৰিক্ত ন্যায়াধীশ নিযুক্তি দিয়াৰ ক্ষমতা কাৰ আছে? কাৰেক্ট এনচাৰটো হৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ অফ দ্য ফলোয়িং ইজ নট এ কণ্ডিশ্যনছ ফৰ একুৱেশ্যন অফ ইণ্ডিয়ান চিটিজেনশ্বিপ। তলৰ কোনটো ভাৰতীয় নাগৰিকত্ব লাভৰ চৰ্ত নহয়? কাৰেক্ট এনচাৰটো হৈছে প্ৰপাৰ্টি। অ'কে, নেক্সট কুৱেশ্যন। হু এক্ট এজ দ্য চেয়াৰপাৰ্চনছ অফ GST কাউঞ্চিল। GST কাউঞ্চিলৰ অধ্যক্ষ হিচাপে কোনে কাম কৰে? অপশ্যনকেইটা চাই ল'ব। কাৰেক্ট এনচাৰটো হৈছে ফাইনেন্স মিনিষ্টাৰ। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ এক্সপ্লেইন দ্য ফাংচন এণ্ড পাৱাৰ্ছ অফ দ্য চিফ মিনিষ্টাৰ। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত মুখ্যমন্ত্ৰীৰ কাৰ্য আৰু ক্ষমতাৰ বিষয়ে ব্যাখ্যা কৰা হৈছে? কাৰেক্ট এনচাৰটো হৈছে 167। অ'কে, নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। আৰ্টিকল 5 অফ দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া ডিলছ উইথ। ভাৰতীয় সংবিধানৰ 5 নং অনুচ্ছেদত কিহৰ বিষয়ে আলোচনা কৰা হৈছে? কাৰেক্ট এনচাৰটো হৈছে ইণ্ডিয়ান চিটিজেনশ্বিপৰ বিষয়ে আলোচনা কৰা হৈছে। নেক্সট কুৱেশ্যন। হুইচ আৰ্টিকলছ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন চেঞ্জ ডেট আনটাচেবিলিটি ইজ এবলেছড। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা বিলুপ্ত কৰাৰ বুলি উল্লেখ কৰিছে? কাৰেক্ট এনচাৰ হৈছে আৰ্টিকল 17। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ।
এ নন মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট কেন বি এ মিনিষ্টাৰ ফৰ এ মেক্সিমাম পিৰিয়ড অফ সংসদৰ সদস্য নোহোৱা এজন সৰ্বাধিক কিমান দিনৰ বাবে মন্ত্ৰী হ'ব পাৰে Correct answer 6 months. Next question. Which article of the Indian Constitution related to the right to education? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ শিক্ষাৰ অধিকাৰৰ সৈতে জড়িত আমি অলৰেডি সকলোৱে জানো আৰ্টিকল 21 ওকে নেক্সট কোৱেশ্চন ইণ্ডিয়া হেজ বিন ডিছক্ৰাইবড বাই দ্য কনষ্টিটিউশ্যনছ এজ ভাৰতক সংবিধানে কেনেকৈ বৰ্ণনা কৰিছে অপশ্যন কেইটা চাই ল'বা কাৰেক্ট এনচাৰটো হৈছে ভাৰতক সংবিধানে এ ইউনিয়ন অফ ষ্টেটছ বুলি বৰ্ণনা কৰিছে নেক্সট কুৱেশ্যনটো লাইছোঁ হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ ইজ ৰিলেটেড টু ইণ্ডিয়ান ফৰেইন পলিচি ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতীয় বিদেশ নীতিৰ লগত জড়িত আছে কাৰেক্ট এনচাৰটো হৈছে আৰ্টিকল 51 চ' এয়া আছিল আজিৰ মৰ্ণিং প্ৰথমটো কেইটামান ইম্পৰ্টেণ্ট ক্লাছ গতিকে ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ গতিকে ক্লাছটো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাৰিব আৰু কুৱেশ্যন কেইটা কেনেকুৱা লাগিছে জনাবলৈ নাপাৰিব চ' ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিবা এইটো ভিডিঅ'টো ইমানতে সমাপ্ত কৰি অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম